আমি সকলোৱে জানো প্ৰাপ্তবয়স্ক শিক্ষাৰ ওপৰত এটা মিছন আছিল। এতিয়া এইটো নিউ ইণ্ডিয়া লিটাৰেচি মিছন নৱ ভাৰত সাক্ষৰতা অভিযান নামেৰে ইয়াক গোটেই ৰাষ্ট্ৰজুৰি প্লে মিছন আহ্বান কৰা হৈছে আৰু ইয়াৰ অধীনত এটা বিশেষ প্ৰগ্ৰাম যাক আমি উল্লাস বুলি কওঁ, আণ্ডাৰষ্টেণ্ডিং লাইফ লং লাৰ্ণিং ফৰ অল ইন দ্য ছ'চাইটি, সেইটোৱে হ'ল উল্লাস। আৰু ইয়াৰ আমাৰ যি ইষ্টাৰ্ণ ইণ্ডিয়াৰ ৰিজনেল ৱৰ্কশ্বপ আজি আৰু কাইলৈ দুদিন বহিব। তাৰ কাৰণে ভাৰত চৰকাৰৰ শিক্ষা বিভাগৰ জইণ্ট ছেক্ৰেটাৰী ডাঙৰীয়া ইয়াত আহিছে আৰু এই কৰ্মশালাখন আজি আমি শুভ উদ্বোধন কৰোঁ। আমি সাক্ষৰতাত উত্তৰ পূৰ্বাঞ্চলৰ যথেষ্ট আগবঢ়া, কিন্তু আমি অসম কিছু পৰিমাণে আমাৰ চুবুৰীয়া ৰাজ্য মিজোৰাম মেঘালয় ইত্যাদিৰ কাৰণে পিছ পৰি আছো আৰু ইয়াৰ নিৰ্দিষ্ট কিছু কাৰণো আছে যে য'ত আমি এতিয়া ফ'কাছ কৰিছো চাহ বাগিচা অঞ্চল বা আমাৰ চৰ চাপৰি অঞ্চলবিলাকত যাতে আমি ইয়াক আগুৱাই লৈ যাব পাৰোঁ। ইয়াক এক জন আন্দোলনৰ ওপৰত প্ৰতিজন ভাৰতীয় নাগৰিকক লিখা আৰু পঢ়া শিক্ষিত কৰি তোলাৰ এই মিছন মোডত আমি এতিয়া কাম কৰিছোঁ। মই ভাবোঁ যে মিছনটোৱে নিউ ইণ্ডিয়া লিটাৰেচি মিছন আৰু ইয়াৰ অধীনত এই উল্লাস প্ৰগ্ৰেমটো সফল হ'ব। অৱশ্যে এটা কথা কৈছে যে ছত্তীশগড় বা মধ্যপ্ৰদেশত অতিৰিক্তভাৱে নম্বৰ দিয়াৰ ব্যৱস্থা কৰিছে। মানে এই মিছনটোক ইয়াত যথেষ্ট সংখ্যক আমি স্বেচ্ছাসেৱক নিয়োগ কৰিছোঁ। স্বেচ্ছাসেৱকসকল মূলতঃ তেওঁলোক ছাত্ৰ ছাত্ৰী, গতিকে ছাত্ৰ ছাত্ৰীক ছত্তীশগড়ত যেনেধৰণে এক্সট্ৰা নম্বৰ বা ক্ৰেডিট দিয়াৰ ব্যৱস্থা কৰিছে, আমিও তেনেধৰণে ক্ৰেডিট দিয়া নম্বৰ দিয়াৰ ব্যৱস্থা আমি কৰিম। আৰু মই ইতিমধ্যে মোৰ স্পিচত কৈছোঁ, আমাৰ বিদ্যালয় শিক্ষা বিভাগ আৰু উচ্চ শিক্ষা বিভাগেও আমাৰ ছাত্ৰ ছাত্ৰীসকলক মটিভেট কৰিব, তেওঁলোকক অনুপ্ৰাণিত কৰিব সমাজৰ প্ৰতিজন নাগৰিকক স্বাক্ষৰ কৰাত অৰিহণা আগবঢ়োৱাৰ কাৰণে। জন আন্দোলন যদি হ'ব লগা শিক্ষকখিনিও এই প্ৰক্ৰিয়াটোত নিশ্চিতভাৱে জড়িত হ'ব লাগিব, কাৰণ কেৱল যে নীতি নিৰ্দেশনা থাকিলেই এইবিলাক কৰিব লাগিব এনেকুৱা নহয়। কিন্তু তেওঁলোকে তাৰ কাৰণে আমি প্ৰচাৰৰ জৰিয়তে কৰিম, কিন্তু আমি এইটো কাকো নিৰ্দিষ্টভাৱে আমি দায়িত্ব দিব নিবিচাৰোঁ। মিছনৰ অধীনত যিসকল ভলণ্টিয়াৰ হ'ব, তেওঁলোকে স্বেচ্ছাসেৱক হ'ব, তেওঁলোকে দায়িত্ব পালন কৰিব। কিন্তু আমাৰ সাধাৰণভাৱে এইটো আহ্বান সকলো শিক্ষিত মানুহলৈ যাতে এই মিছনত তেওঁলোকে অংশগ্ৰহণ কৰে। কাৰোবাৰ ঘৰতো যদি দুজন লিখিব পঢ়িব নজনা ব্যক্তি আছে, সেই দুইজনকো লিখা পঢ়ুৱাই শিকোৱাটো ঘৰৰ মুৰব্বীজনৰ শিক্ষিত ব্যক্তিসকলৰ তেওঁলোকৰ দায়িত্ব। আমি পৃথকভাৱে উলিওৱা নাই, কিন্তু আমি এতিয়া উলিয়াম আৰু যাতে আমি অলপ টাৰ্গেটেড এপ্ৰ'চ ল'ব পাৰোঁ, তাৰ কাৰণে জিলা ভিত্তিক, অঞ্চল ভিত্তিক, সম্প্ৰদায় ভিত্তিক তথ্য আমি আহৰণ কৰিম। শৈক্ষিক দিনপঞ্জীৰ বাহিৰৰ অনুষ্ঠানসমূহত শিক্ষকসকলে অংশগ্ৰহণ নকৰাৰ কথা এটা ওলাইছে। সেই কাৰ্যসূচীবিলাক অহাবাৰত শৈক্ষিক দিনপঞ্জীত সোমোৱাই দিম। শৈক্ষিক দিনপঞ্জীখন আমি ৰিভাইজ কৰি তাতে এইখিনি কাৰ্যসূচী আমি তাত সোমোৱাই দিলেতো সমস্যাটো সমাধান হৈ যাব। এইবিলাক চব মোৰ মতে এটাও অনাশৈক্ষিক কাৰ্যসূচী, সকলোবিলাক শৈক্ষিক কাৰ্যসূচী। এতিয়া শিক্ষা দান কৰিছো, তাৰ এটা পিৰিয়ডিক টেষ্ট হ'ব লাগে, এইটো কেনেকে অনাশৈক্ষিক হ'ল? পৰীক্ষা পাতিব লাগে, এইটো কেনেকে অনাশৈক্ষিক? নাই, কেনেকে পাঠ্যক্ৰম বহিবলৈ যি পাঠ্যক্ৰমত আছে। আৰু তেওঁ শিক্ষক এজনে যেতিয়া আমি আজি হলিষ্টিক NEPৰ অধীনত আমি হলিষ্টিক এডুকেশ্যনৰ কথা কৈছোঁ। হলিষ্টিক এডুকেশ্যন মানে শাৰীৰিক, মানসিক, বৌদ্ধিক বিকাশ ছাত্ৰ ছাত্ৰী। এতিয়া তাৰ কাৰণে ল'ৰা ছোৱালীবিলাকক খেলাৰ কাৰণে খেল মহাৰণ, এতিয়া খেলা ধূলা কৰাটো এইটো কেনেকে অনাশৈক্ষিক হ'ল? অত্যাধিক বোজা দিয়া বুলি কৈছে, যে বন্ধ বাৰতো তেওঁলোকক অধিক কামৰ হেঁচা দিয়া বুলি কৈছে। মানে পাঠ্যক্ৰম বহিৰ্ভূত, তেওঁলোকৰ কথা কৈছে যে পাঠ্যক্ৰম বহিৰ্ভূত, অনাশৈক্ষিক নহয়, পাঠ্যক্ৰম বহিৰ্ভূত। আমাৰ যিসকল সাধাৰণ শিক্ষকসকল আমি সদায় যোগাযোগত থাকোঁ, কণ্টেক্টত থাকোঁ, এনেকুৱা কোনো মই ৰিপৰ্ট তেওঁলোকৰ পৰা পোৱা নাই। তেওঁলোকৰ মোৰ ইয়াততো হাজাৰ মেছেজ আহে, তেনেকুৱা কোনো মেছেজ অহা নাই। সাধাৰণ শিক্ষকৰ পৰা মোৰ তালৈ এটাও মেছেজ অহা নাই। মেট্ৰিক দুখন বোৰ্ড এটা হৈছে, তাৰপিছত ফৰ্ম ফিল আপত ডেট দিছে, পৰীক্ষাটো হ'ব।
কেনেকুৱা নতুনত্ব কি কি থাকে? পৰীক্ষাটো হ'ব। ইয়াৰ যি প্ৰশ্ন কাকতৰ আৰ্হি সেইটো ইয়াৰ আগতে সলনি হৈয়ে গৈছে, গতিকে সেই একেটা আৰ্হিতে থাকিব। তাৰোপৰি আমি কুৱেশ্যন ছেটিং কৰা বা এইবিলাকৰ যিখিনি আৰ্হি আমি CBSE ৰ আৰ্হিখিনিয়ে লৈছোঁ। CBSE ৰ পাঠ্যক্ৰম, তাৰ পৰীক্ষাৰ আৰ্হি আৰু আমাৰ এই আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ আৰ্হিৰ মাজত কোনো পাৰ্থক্য নাই, আৰু সকলোখিনি প্ৰথম একে। বৰ্ষত আপোনাৰ এইবাৰ OMR চেট ইউজ কৰিব বুলি নাই, OMR চিট যোৱাবাৰে আমি ইউজ কৰিছোঁ। এইটো এইবাৰ প্ৰথম বৰ্ষ নহয়, যোৱা বছৰে আমি OMR চিট ইউজ কৰিছোঁ। नोएडा के दो बंदों ने बना डाली 1000 करोड़ की कंपनी। जी हाँ, कंपनी का नाम है एस्ट्रोटॉक और इसी महीने एस्ट्रोटॉक के 7 साल पूरा होने के मौके पर इनके CEO पुनीत गुप्ता ने सभी के लिए चैट